নমস্কাৰ, মই ৰাজশ্ৰী। বিশ্বজুৰি কৰোনা মহামাৰীৰ সংক্ৰমণ পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশ্বৰ বহু উন্নত দেশ পুনৰ লকডাউনৰ দিশে অগ্ৰসৰ হৈছে। কেইদিনমান আগতেই ব্ৰাজিলত সৰ্বাত্মক লকডাউনো দিয়া হ'ল। এনেকুৱা এক ভয়াৱহ পৰিস্থিতিৰ পৰা আঁতৰি থাকিব পৰা নাই ভাৰতবৰ্ষও। ভাৰততো বিগত 7 দিনত কৰোনা মহামাৰীৰ প্ৰভাৱ দ্ৰুতগতিত বৃদ্ধি হোৱা দেখা গৈছে। লাহে লাহে নিয়ন্ত্ৰণৰ দিশে অহা এই কৰোনা ভাইৰাছে এতিয়া ভাৰতত পুনৰ ছেকেণ্ড ৱেভৰ দিশে অগ্ৰসৰ হৈছে। এতিয়ালৈ 92 লাখতকৈ অধিক কৰোনা পজিটিভ ধৰা পৰিছে ভাৰতত। কৰোনা সংকটৰ এনে ভয়াৱহ পৰিস্থিতিত বৰ্তমান উদ্বেগ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। আনহাতে অসমত কৰোনাৰ সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ বাবেই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাস্ক পৰিধান কৰিবলৈ বাদ দিয়া বুলি দায়িত্বহীন মন্তব্য কৰিলেও কিন্তু অসমৰ অনাগত সময়ৰ পৰিস্থিতিক লৈ শংকিত হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। অসম তথা দেশৰ অন্য কেইখনমান ৰাজ্যত যি হাৰত সম্প্ৰতি কৰোনা সংক্ৰমণ বৃদ্ধি পাইছে আৰু যিদৰে সাধাৰণ লোক বাদেই স্বয়ং নেতা মন্ত্ৰী ৰাজনৈতিক আৰু সামাজিক ব্যক্তিসকলে কৰোনাৰ বিষয়টোক গুৰুত্ব প্ৰদান নকৰা হৈছে, তালৈ লক্ষ্য কৰি অসমত শীতৰ সময়ত পুনৰ কৰোনাৰ ছুনামি অহাৰ আশংকা কৰিছে স্বাস্থ্য বিশেষজ্ঞসকলে। উচ্চতম ন্যায়ালয়েও অসমৰ উপৰি দিল্লী, মহাৰাষ্ট্ৰ আৰু গুজৰাটত অতি দ্ৰুতগতিত পুনৰ বাঢ়ি অহা কৰোনা সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপসমূহৰ বিস্তৃত প্ৰতিবেদন বিচাৰিছে 2 দিনৰ ভিতৰত। ন্যায়াধীশ অশোক ভূষণৰ নেতৃত্বাধীন 3জনীয়া খণ্ড বিচাৰপীঠে তেওঁলোকৰ পৰ্যবেক্ষণত জানিবলৈ দিয়া মতে অসম, দিল্লী, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ কৰোনা সংক্ৰমণৰ পৰিস্থিতি আয়ত্তৰ বাহিৰলৈ ওলাই যোৱাৰ দিশে ধাৱমান হৈছে ৰাজ্যকেইখনত। সেয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে এতিয়াৰ পৰাই ব্যৱস্থা লোৱাটো প্ৰয়োজনীয়। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক দেশৰ কৰোনা সংক্ৰমণৰ পৰিস্থিতিৰ ষ্টেটাছ ৰিপৰ্ট দিবলৈও নিৰ্দেশনা জাৰি কৰিছে। কিন্তু উল্লেখনীয় আৰু আচৰিতভাৱে দেখা গৈছে যে অসমৰ নেতা মন্ত্ৰী তথা জনপ্ৰতিনিধিসকলে যেন পাহৰি পেলাইছে কৰোনা সংক্ৰমণ আৰু ইয়াৰ ভয়াৱহ পৰিস্থিতি সম্পৰ্কে। বিভিন্ন স্বাস্থ্য বিশেষজ্ঞ তথা উচ্চতম ন্যায়ালয়ৰ উদ্বেগপূৰ্ণ মতৰ পাছতো কিন্তু বৰ্তমান অসমত চলিছে উত্তাল ৰাজনৈতিক সভা সমিতি তথা শোভাযাত্ৰা। সম্প্ৰতি বিটিচি নিৰ্বাচনক লৈ গৰম হৈ পৰিছে বড়োলেণ্ড অঞ্চলৰ আকাশ বতাহ। দায়িত্বশীল নেতা মন্ত্ৰীৰ পৰা বিৰোধী পক্ষৰ প্ৰতিনিধিলৈ সকলোৱে হাজাৰ হাজাৰ জনসমাগম একত্ৰিত কৰি নিৰ্বাচনী সভা সমিতিত ব্যস্ত হৈ পৰিছে। কিন্তু এই সভা সমিতিসমূহত সামাজিক দূৰত্ব ৰক্ষা কৰাটো দূৰৰে কথা। কাৰোৰে মুখত দেখা পোৱা যোৱা নাই মাস্কখনো। স্বয়ং স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বই বৃহৎ বৃহৎ সমদল লৈ দৈনিক আয়োজন কৰি থকা শোভাযাত্ৰা আৰু সভাসমূহতো দেখা পোৱা নাযায় কোনো ধৰণৰ কোভিড প্ৰটকল পালন কৰা নিয়ম। আনকি তেওঁ ব্যৱহাৰো নকৰে মাস্কখনো। এই সংক্ৰান্তে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজ্যত কৰোনা সমাপ্ত হোৱাৰ বাৰ্তা আৰু ইংগিত জনাই মাস্ক নিপিন্ধা বুলি দায়িত্বহীন মন্তব্য প্ৰদান কৰে স্বয়ং ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীজনে। এজন দায়িত্বশীল মন্ত্ৰী হিচাপে তেওঁ জনসাধাৰণলৈ আগবঢ়াইছে সম্পূৰ্ণ ভুল বাৰ্তা। ৰাজ্যত কৰোনা সংক্ৰমণ শেষ হোৱাটো দূৰৰে কথা। বৰং এতিয়া ছুনামিৰ দৰে মহামাৰী বৃদ্ধিৰহে আশংকা দেখাইছে ৰাজ্যখনত। আনহাতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসানৰ সময়তো তেওঁৰ নশ্বৰ দেহলৈ যোৱা শোভাযাত্ৰাতো তেওঁৰ গুণমুগ্ধ সমৰ্থক তথা নেতা মন্ত্ৰীসকলে কোনো ধৰণৰ সামাজিক ব্যৱধান মানি চলা দেখা নগ'ল। আনকি অধিকাংশৰ মুখত দেখা পোৱা নগ'ল মাস্ক। এতিয়া এনে নিৰ্বাচনমুখী পৰিৱেশৰ মাজত নেতা মন্ত্ৰীৰ জনসমুদ্ৰৰে ভৰা সভা সমিতিৰ মাজত ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা চৰকাৰখনে অনাগত সময়ত এই ভয়াৱহ কৰোনা সংক্ৰমণক ৰোধ কৰিবলৈ সক্ষম হ'বনে, সেয়াহে হৈ পৰিছে চিন্তনীয় বিষয়। চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট।